নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো আৰু মই আপোনালোকক আজি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ফাৰ্স্ট স্যালাৰি প্ৰথম দৰমহা কিমান পাব আপোনালোকক মই সকলো জনাম আৰু আপোনালোকে গুটেইখিনি ইন হ্যান্ড স্যালাৰি অৰ্থাৎ আপোনালোকৰ হাতত কিমানখিনি আপোনালোকৰ টকা আহিব প্ৰথম স্যালাৰি ফাৰ্স্ট স্যালাৰি কৈছো প্ৰথম দৰমহা কৈছো পে স্কেল গ্ৰেড পে স্টাৰ্টিং বেসিক পে আৰু ইন হ্যান্ড স্যালাৰি উইথ ডিএ এইচআৰএ এমএ গুটেইখিনি মিলাই পেলাই আপোনালোকৰ পাৰ মান্থ কিমানখিনি স্যালাৰি আহিব গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে মই কৈ আছো আপোনালোকে ভিডিওটো যদি সম্পূৰ্ণকৈ চাই তেন্তে মই আপোনালোকক সকলো কথা আপোনালোকক মই জনাই দিব পাৰিম ঠিক আছে আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব এইটো লৈছো মই এডিআৰই গ্ৰেড 3 পোষ্ট স্যালাৰি পোন প্ৰথমে তেওঁলোকৰ তিনি ধৰণৰ পোষ্ট থাকিব মই ফাৰ্স্ট পোষ্টটো কৈছো পোন প্ৰথমে লৈছো ফাৰ্স্ট পোষ্টটো যেটো এডমিনিষ্ট্ৰেটিভ বা ক্লেৰিকেল পোষ্ট ইয়াত আপোনালোকে পে স্কেলটো এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ 14000 পৰা 60500 ভিতৰত আপোনালোকৰ ইয়াত পে স্কেল থাকিব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকিব 6200 আৰু ষ্টাৰ্টিং বেসিক পে আপোনালোকৰ হ'ব আপোনালোকৰ 20200 আপোনালোকৰ এইটো আপোনালোকে অনুমান লব পাৰিব যে 20000 বা 22000 ভিতৰত আপোনালোকৰ থাকিব এইটো ষ্টাৰ্টিং বেসিক পে হ'ব আৰু আপোনালোকে ইন হ্যান্ড স্যালাৰি উইথ ডিএ এইচআৰএ এমএ গুটেইখিনি মিলাইখিনি আপোনালোকৰ 28000 পৰা 32000 ভিতৰত আপোনালোকে পাৰ মান্থ আপোনালোকে স্যালাৰি পাব আপোনালোকৰ এইটো ডাউট ক্লিয়াৰ হৈ গ'ল যেটো নেকি আপোনালোকৰ ক্লেৰিকেল পোষ্ট বা এডমিনিষ্ট্ৰেটিভ পোষ্ট আছিল আপোনালোকৰ গ্ৰেড 3 The next আহিছো টেকনিশিয়ান পোষ্ট বা জুনিয়ৰ এসিস্ট্যান্ট পোষ্ট বা টেকনিক্যাল ঠিক আছে ইয়াত পে স্কেল আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব 14000 পৰা 60500 ভিতৰত থাকিব আপোনালোকৰ পে স্কেল আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 8000 পৰা বা 8700 পৰা নহয় 8700 ইয়াত ষ্টাৰ্টিং বেসিক পে হ'ব আপোনালোকৰ 22700 আৰু আপোনালোকৰ ইন হ্যান্ড স্যালাৰি উইথ ডিএ এইচআৰএ এমএ গুটেইখিনি আপোনালোকৰ মিলাইখিনি 30000 পৰা 34000 ভিতৰত আপোনালোকে পাব পাৰ মান্থ ইন স্যালাৰি ঠিক আছে আপোনালোকে হাতত পাব যে 30000 পৰা 34000 ভিতৰত ঠিক আছে এইটো হৈছে আপোনালোকৰ টেকনিক্যাল বা জুনিয়ৰ এসিস্ট্যান্ট পোষ্ট ঠিক আছে আপোনালোকৰ গ্ৰেড পে টো 8700 আৰু পে স্কেলটো আপোনালোকৰ 14000 পৰা 60500 ভিতৰত আৰু আপোনালোকৰ ষ্টাৰ্টিং বেসিক পে হ'ব 22700 আৰু আপোনালোকৰ হাতত পাব 30000 পৰা 34000 ভিতৰত পাৰ মান্থ এতিয়া নেক্সট পোষ্টটো লৈ আহো গ্ৰেড 3 ৰে হয় গ্ৰেড 3 লাষ্ট পোষ্ট ফিল্ড ল্যাবৰেটৰী এসিস্ট্যান্ট পোষ্ট এটো সায়েন্সৰ হয় পে স্কেল 14000 পৰা তেওঁলোকৰ 49000 লৈকে থাকিব আৰু গ্ৰেড পে 6200 আৰু তেওঁলোকৰ ইন হ্যান্ড স্যালাৰি আহিব 26000 পৰা 30000 ভিতৰত ঠিক আছে তেওঁলোকে পাৰ মান্থ পাব আৰু আপোনালোকে এইটো সায়েন্সৰ হয় পে স্কেল 14000 পৰা তেওঁলোকৰ থাকিব 49000 লৈকে আৰু গ্ৰেড পে 6200 আৰু ইন হ্যান্ড স্যালাৰি 26000 পৰা 30000 ভিতৰত থাকিব পাৰ মান্থ উইথ ডিএ এইচআৰএ এমএ গুটেইখিনি মিলাই ফেলে নেক্সট হৈছে এডিআৰই গ্ৰেড 4 পোষ্ট স্যালাৰি ইয়াতে তিনি ধৰণৰ হ'ব পিয়ন চকীদাৰ মালি ক্লিনাৰ পোষ্ট ইয়াত 8 পাস লেভেলৰ হৈছে এটো আৰু 10 পাস লেভেলটো নেক্সট ষ্টেপত কৈ আছো ইয়াত তেওঁলোকৰ পে স্কেলটো এনেকুৱা ধৰণৰ 12000 পৰা 52000 ভিতৰত থাকিব আৰু গ্ৰেড পে টো হ'ব তেওঁলোকৰ 3900 আৰু ষ্টাৰ্টিং বেসিক পে হ'ব তেওঁলোকৰ 15900 আৰু ইন হ্যান্ড স্যালাৰি আহিব উইথ ডিএইচআৰএ গুটেইখিনি মিলাই ফেলে 19000 পৰা 13000 ভিতৰত তেওঁলোকৰ পাৰ মান্থ স্যালাৰি থাকিব আৰু নেক্সট 10 পাস লেভেলৰ গ্ৰেড 4 টো নেক্সট হৈছে 10 পাস লেভেলৰ অফিস এসিস্ট্যান্ট বা কুক পোষ্ট গুটেইখিনি ইয়াত পে স্কেল হ'ব 12000 পৰা 52000 ভিতৰত থাকিব আৰু গ্ৰেড পে হ'ব 4400 আৰু ইন হ্যান্ড স্যালাৰি 20000 পৰা 24000 ভিতৰত তেওঁলোকে পাৰ মান্থ পাব আৰু গুটেইখিনি মিলাই ফিনে মই আপোনালোকক এতিয়া জনাম যে গ্ৰেড 3 গ্ৰেড 4 পোষ্টত গুটেইখিনি কিমানখিনি তেওঁলোকে ইন হ্যান্ড স্যালাৰি পাব তেওঁলোকৰ এইখিনি এক্সট্ৰা যিখিনি নিকি মই ডিএইচআৰএ কৈ আছিলো এইখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি চাব
আৰু এইখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট দুটা ইয়াত দিয়া আছে আপোনালোকে চাব ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 ইয়াত পিয়ন চকীদাৰ ক্লিনিকেল বা টেকনিচিয়ান বা টেকনিক্যাল পোষ্টৰ আছে ইয়াত আপোনালোকে স্ক্ৰিনশ্বট মাৰি কিনে চাব পাৰিব আৰু যদি আপোনালোকে ভিডিওটো পোন প্ৰথমবাৰৰ বাবে চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যিসকলে এডিআৰই 2.0 তেওঁলোকে সিলেকশন পাইছে তেওঁলোকৰ বাবে এটো মোস্ট ইম্পৰ্টেন্ট ভিডিও হয় আৰু তেওঁলোকলৈ এই ভিডিওটো শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ